আজি ৰাতিপুৱা শুনা পালোঁ জামিৰন নামৰ মানে তিৰোতা মানুহ এজনী তেওঁ মানে পুখুৰীত মানে পৰি উপঙি আছে। এতিয়া আমি ৰাইজে খবৰ শুনাৰ লগে লগে আহিলোঁ। অহাৰ পিছত আমি দেখাৰ পিছত আমি আমাৰ গৰৈমাৰী আৰক্ষী থানাত অৱগত কৰিলোঁ। আমি আমাৰ স্থানীয় ৰিপৰ্টাৰসকলক আমি অৱগত কৰিলোঁ। তো মানুহজনী আপোনাৰ আজি কিছুদিনৰ পৰা তাৰমানে অসুস্থ হৈ আছিলে। মানে তেওঁৰ একেখন গাঁৱতে মানে বিয়া হৈছিলে। তো তেওঁ কালি শুনামতে কালি সন্ধিয়াত মানে ককায়েকৰ ঘৰত আহিছিলে। মানুহজনী অসুস্থ থকাৰ কাৰণে ৰাতি শুইও আছিলে বোলে। ৰাতিপুৱা মানে দেখা পায় যে পুখুৰীত মানে উপঙি আছে। যিকেইদিনৰ পৰা অসুস্থ হৈ আছিলে, বেমাৰত মানে নানা ধৰণৰ বেমাৰত ভুগি আছে। ইয়াতে কেনেকৈ আহিল? এটা মানে কালি মানে আপোনাৰ হাজবেণ্ডৰ ঘৰৰ পৰা ককায়েকৰ ঘৰত আহিছিলে। আহি ইয়াতে মানে ৰাতি শুইও আছিলে বোলে। তো ৰাতি কিজানি ধৰক মানে বাহিৰত পেচা পায়খানা কৰাৰ কাৰণে ওলাইছিলে। তাৰমানে ঘৰৰ ওচৰত মানে পুখুৰীও আছে। পুখুৰীত কিজানি ভৰি পিচলি পৰি মানে তেওঁৰ মৃত্যু, মানে আমি এক্সিডেণ্ট বুলিয়ে ক'ব লাগিব। তেতিয়া তাৰমানে মানুহজনী ভালকৈ খোজকাঢ়িবও নোৱাৰে, অসুস্থ, আমাৰ সেনেকুৱা সন্দেহ হৈছে। আৰু মৃতদেহৰ লগত কি কি সামগ্ৰী উদ্ধাৰ হৈছে? আমি দেখা পালোঁ আপোনাৰ এই পুখুৰীৰ পাৰত এটা মোবাইল পৰি আছে। এটা তাই মানে খুজি মাগি খাইছিল, তো মোনাটো পৰি আছে পানীত, আৰু তাইৰ হাতৰ লাখুটিডালো হাতত লৈ মানে উপঙি আছে। মোবাইলটো কাৰ? মোবাইলটো এই তাইৰে আছে, জামিৰৰ নিচাৰ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।